হৈছে পোনে পোনে আৰু ডিব্ৰুগড়ৰ এখনি পুৰণি পূজা যিখন পূজা জ্ঞানদায়িনী মন্দিৰত অনুষ্ঠিত কৰা হয় 1935 চনৰ পৰা অনুষ্ঠিত হৈ আহিছে এই পূজাভাগী আৰু পূজাভাগীৰ পৰা আমি পোনে পোনে দেখুৱাইছোঁ দেৱীৰ শ্ৰীচৰণত আশীষ ল'বৰ বাবে এয়া ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ দেখুৱাইছোঁ আৰু প্ৰশান্ত ফুকনৰ সহিতে আৰু কেইবাজনো নিকায় নিগমৰ অধ্যক্ষ উপাধ্যক্ষ ইয়াত এই সময়ছোৱাত একত্ৰিত হৈছে আৰু তেওঁৰ পৰা আমি মন্তব্য গ্ৰহণ কৰিম কিন্তু ডিব্ৰুগড়ৰ এভাগী অত্যন্ত পুৰণি পূজা দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বৰে পৰাই ইয়াত এইভাগী পূজা অনুষ্ঠিত কৰি অহা হৈছিল আৰু এই পূজাভাগীত আজি এই বিশেষ দিনটো উপ পৌৰপতি উজ্জ্বল ফুকন পৌৰপতি শৈক্ষত পাত্ৰৰ লগতে লাহোল সমষ্টিৰ প্ৰাক্তন বিধায়ক বৰ্তমান টুৰিজিম ডেভেলপমেণ্ট বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৈদ্য মন্তৌচাং ইতিমধ্যে বেল কম এই সময়ছোৱাত নিশ্চিতভাৱে এয়া ডিব্ৰুগড়ৰ এভাগী পূজা আৰু তেওঁৰ পৰা মন্তব্য গ্ৰহণ কৰিবলৈ আমি চেষ্টা কৰিম আৰু ইতিমধ্যে এয়া माँ दुर्गा हमें हमेशा शक्ति भक्ति ज्ञान बुद्धि बल दे और शांति से समाज को आगे बढ़ाए और सबके बीच दोस्ती और हमदर्दी बढ़े श्रद्धा भक्ति से समाज हमेशा शक्तिशाली रहे और भारत आत्मनिर्भर बनने के लिए हर नागरिक को माँ शक्ति दे निष्ठा और बुद्धि दे ताकि अपने कठोर परिश्रम के जरिए भारत को दुनिया में एक विकसित राष्ट्र के हिसाब से प्रतिष्ठा करे और आत्मनिर्भर भारत बनाए পোনে পোনে আৰু ডিব্ৰুগড়ৰ এখনি পুৰণি পূজা যিখন পূজা জ্ঞানদায়িনী মন্দিৰত অনুষ্ঠিত কৰা হয় 1935 চনৰ পৰা অনুষ্ঠিত হৈ আহিছে এই পূজাভাগী আৰু পূজাভাগীৰ পৰা আমি পোনে পোনে দেখুৱাইছোঁ দেৱীৰ শ্ৰীচৰণত আশীষ ল'বৰ বাবে এয়া ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ দেখুৱাইছোঁ আৰু প্ৰশান্ত ফুকনৰ সহিতে আৰু কেইবাজনো নিকায় নিগমৰ অধ্যক্ষ উপাধ্যক্ষ ইয়াত এই সময়ছোৱাত একত্ৰিত হৈছে আৰু তেওঁৰ পৰা আমি মন্তব্য গ্ৰহণ কৰিম কিন্তু ডিব্ৰুগড়ৰ এভাগী অত্যন্ত পুৰণি পূজা দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বৰে পৰাই ইয়াত এইভাগী পূজা অনুষ্ঠিত কৰি অহা হৈছিল আৰু এই পূজাভাগীত আজি এই বিশেষ দিনটো উপ পৌৰপতি উজ্জ্বল ফুকন পৌৰপতি শৈক্ষত পাত্ৰৰ লগতে লাহোল সমষ্টিৰ প্ৰাক্তন বিধায়ক বৰ্তমান টুৰিজিম ডেভেলপমেণ্ট বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৈদ্য মন্তৌচাং ইতিমধ্যে বেল কম এই সময়ছোৱাত নিশ্চিতভাৱে এয়া ডিব্ৰুগড়ৰ এভাগী পূজা আৰু তেওঁৰ পৰা মন্তব্য গ্ৰহণ কৰিবলৈ